দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ দ্বিতীয়টো উপপাদ্য জানি লোৱাৰ আগতে আমি মৌলিক সংখ্যা আৰু যৌগিক সংখ্যানো কি তাৰ বিষয়ে জানি লওঁ আহা। এটা মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ এক আৰু সংখ্যাটো নিজৰ বাহিৰে অন্য কোনো উৎপাদক নাথাকে তেনে সংখ্যাসমূহক মৌলিক সংখ্যা বুলি কোৱা হয়। আৰু যৌগিক সংখ্যা যিবোৰ সংখ্যাটো নিজৰ বাহিৰে আন বহুতো উৎপাদক থাকিব পাৰে, দুই বা ততোধিক উৎপাদক থাকিব পাৰে, তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বুলি কোৱা হয়। আমি একোটা উদাহৰণৰ সহায়ত মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা চাম। মৌলিক সংখ্যাৰ উদাহৰণ হৈছে 2। 2টোত কি পাম আমি? ইয়াৰ উৎপাদক কি হ'ব? 1 আৰু 2। এইটো 2টো সংখ্যাটো নিজে আৰু 1, ইয়াৰ বাহিৰেতো বেলেগ উৎপাদক নাই, গতিকে এইটো এটা মৌলিক সংখ্যা। যেনে 5, 3, 1 পূৰণ 3 আৰু বেলেগ উৎপাদক আমি ইয়াৰ লিখিব নোৱাৰোঁ, গতিকে এইটো এটা মৌলিক সংখ্যা। 5, 1 পূৰণ 5 সংখ্যাটো নিজে হ'ব আৰু 1 হ'ব, তাৰ বাহিৰে বেলেগ উৎপাদক থাকিব নোৱাৰে, তেতিয়া এইটো হ'ব মৌলিক সংখ্যা। এতিয়া তেনেধৰণৰ 7, 11 এইবোৰ সকলো মৌলিক সংখ্যাবোৰ ভিতৰত পৰে, যাৰ উৎপাদক নিজৰ আৰু 1ৰ বাহিৰে বেলেগ নহয়। এতিয়া আমি চাওঁ যৌগিক সংখ্যাৰ উদাহৰণ। যৌগিক সংখ্যানো কি? আমি ইয়াত পাইছিলোঁ যে যৌগিক সংখ্যা কি? যিবোৰ সংখ্যাটোৰ নিজৰ বাহিৰে 2 বা ততোধিক উৎপাদক থাকিব পাৰে, তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে। তাৰমানে একটো মৌলিক সংখ্যা নহয়, কাৰণ সংখ্যাটো নিজেও 1 আৰু 1ও 1, তাৰমানে 1 আৰু সংখ্যাটো নিজে দুটা সংখ্যা হ'ব লাগিছিলে মৌলিক হ'বলৈ, দুটা উৎপাদক থাকিব লাগিব, এটা হৈছে 1, এটা হৈছে সংখ্যাটো নিজে, কিন্তু ইয়াত নাই হোৱা, চব একে হৈ আছে, গতিকে এইটো এটা যৌগিক সংখ্যা, মৌলিক সংখ্যাৰ ভিতৰত নপৰে একটো। তাৰপিছত ধৰি লওঁ আমি 6টো 1 পূৰণ 6 বুলি লিখিব পাৰোঁ, হ'ব। আৰু কি বুলি লিখিব পাৰোঁ? 2 পূৰণ 3, 6। তাৰমানে ইয়াৰ উৎপাদক নিজৰ বাহিৰে আৰু 1ৰ বাহিৰে কি হৈছে? 2, 3 এইবোৰ হৈছে, গতিকে এইটো এটা যৌগিক সংখ্যা। তেনেধৰণে 9 হ'ব, তেনেধৰণে 8 হ'ব। 8টো 4 পূৰণ 4 বুলি লিখিব পাৰোঁ, 9টো 3 পূৰণ 3 বুলি লিখিব পাৰোঁ, আৰু হয় 1 পূৰণ 9টোতো হয়েই, হয়নে নহয়? এইবিলাক সংখ্যাটো নিজৰ বাহিৰে আৰু 2-3টামান তাৰ উৎপাদক থাকিব পাৰে, তেতিয়া তাক কোৱা হয় যৌগিক সংখ্যা। এতিয়া আমি উপপাদ্য 2টো পঢ়িম। চোৱা, বাস্তৱ সংখ্যাৰ উপপাদ্য 2টো কিতাপত চাই যাবা, মই ইয়াত কৈ যাম। ইয়াত কৈছে যে পাটীগণিতৰ মৌলিক উপপাদ্য বুলি কৈছে, প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি, আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়। তাৰমানে কৈছে উপপাদ্য 1.2 আছে, উপপাদ্য 2 হয় এইটো। ইয়াত কোৱা হৈছে, কি কোৱা হৈছে শুনিবা, প্ৰত্যেক যৌগিক সংখ্যাকে, তাৰমানে যৌগিক সংখ্যা ছাপ'জ ধৰি লৈছোঁ 8, 8টো এটা যৌগিক সংখ্যা আমি চালোঁ, এইটো এটা যৌগিক সংখ্যা আমি চালোঁ, এইটো যৌগিক সংখ্যা। মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি, মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। তাৰমানে আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। 2 × 2 হ'ব, 2 × 4 হয়, 4 × 2 হ'ব, তেতিয়া 8 হৈ যাব। এইটো গোটেইকেইটা মৌলিক সংখ্যা হয়নে নহয়? গতিকে 8টোক আমি কি কৰিব পাৰিলোঁ? 3টা 2ত ভাগ কৰিব পাৰিলোঁ, গতিকে 8টো মৌলিক সংখ্যাৰ গুণফল হ'ল। গুণফল মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ হৈ আছে, গুণফল হৈ আছে। মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ যিকোনো যৌগিক সংখ্যা। তাৰমানে 2⁻³ হৈ আছে ইয়াত, হয় নহয়? বেলেগ এটা সংখ্যা লৈ লৈছোঁ 9, 9টো এটা যৌগিক সংখ্যা, হয় নহয়? ইয়াক আমি 3 পূৰণ 3 কৰিব পাৰোঁ, 3 পূৰণ 3 কৰিব পাৰোঁ, তাৰমানে কি 3 স্কুৱাৰ, হয়নে নহয়? 3 পূৰণ 3 কৰিব পাৰোঁ, 3 আৰু 3 কি হয়? এটা মৌলিক সংখ্যা হয়। আমি ইয়াত পাইছিলোঁ নহয় 3টো এটা মৌলিক সংখ্যা, এইটো 3টো এটা মৌলিক সংখ্যা, কাৰণ ইয়াত 1 আৰু সংখ্যাটো নিজৰ বাহিৰে অন্য একো উৎপাদক নাই, গতিকে 3টো এটা মৌলিক সংখ্যা। গতিকে 3ৰ উৎপাদক হিচাপে আমি লিখিব পাৰিছোঁ, তাৰমানে মৌলিক সংখ্যাৰ উৎপাদক হিচাপে লিখিব পাৰিছোঁ। সেইটোৱে কৈছে উপপাদ্যটোত, প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। আৰু
মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়। তাৰমানে ছাপ'জ ধৰি লৈছোঁ 9টোকে 3 আৰু 3ৰ বাহিৰে বেলেগ কিবাৰে পূৰণ কৰিব পাৰিম নেকি? 9 ওলাব পাৰিম নেকি? নোৱাৰোঁ। 3 আৰু 3 পূৰণ কৰিয়ে আমি 9 ওলাব লাগিব। গতিকে আমি যিকেইটাত উৎপাদকত তাক ভাঙিম সেইকেইটা সদায় মৌলিক সংখ্যাই হ'ব, বেলেগ কোনো ধৰণৰ সংখ্যা নহয়। মৌলিক সংখ্যাৰ উৎপাদকীকৰণ পদ্ধতিৰেই আমি যিকোনো যৌগিক সংখ্যা ভাগ কৰিব পাৰিম, সেইটো কৈছে। এনেধৰণৰ আৰু এটা উদাহৰণ চাই লওঁ। ধৰি লৈছোঁ 10। 10টোক আমি কি বুলি লিখিব পাৰোঁ? 2 পূৰণ 5। 2টো এটা মৌলিক সংখ্যা, 5টো এটা মৌলিক সংখ্যা। দুটা মৌলিক সংখ্যাৰ গুণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰিছোঁ। গতিকে যিকোনো যৌগিক সংখ্যাকে দুটা মৌলিক সংখ্যাৰ গুণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ। আৰু অন্যটাৰ উৎপাদকীকৰণ অদ্বিতীয়, তাৰ কোনো উৎপাদকীকৰণ কৰিব নোৱাৰি, সেইটো কৈছে। হ'বনে? আমি এতিয়া আৰু এটা জানিব লগা আছে, সেইটো হৈছে গসাগু আৰু লসাগু কি বস্তু হয়। চোৱা, গসাগু হৈছে সংখ্যা দুটা থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল। সংখ্যা দুটা ধৰি লোৱা হ'ব দুটা সংখ্যা দুটা। ছাপ'জ আমি ধৰি লৈছোঁ সংখ্যা দুটা 6 আৰু 8। সংখ্যা দুটা 6 আৰু 8 প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল হ'ব। প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ আমি 6 আৰু 8ৰ মৌলিক উৎপাদক ওলাম। 6 সমান হ'ব 2 × 3, 2 3 = 6 হয়। আৰু 8ৰ সমান হ'ব 2 × 2 × 2, 2 to the power 3 হ'ব। ইয়াত 2 to the power 1 × 3 to the power 1 হ'ব। এতিয়া চাবা, ইয়াত কৈছে সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ। আৰু এটা কথা মন কৰিবা, সাধাৰণ বুলি কৈছে মানে সংখ্যা দুটা, এই দুটা সংখ্যা এইকেইটা তাৰ উৎপাদক। প্ৰতিটো সাধাৰণ মৌলিক, সাধাৰণ তাৰমানে 2 আৰু ইয়াত 2 থাকিব লাগিব, ছেইম হ'ব লাগিব, সেইটো সাধাৰণ কোৱা হৈছে। এইটো 2 আৰু এইটো 2 আমি ল'ব পাৰোঁ, হ'লনে নহয়? উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল। আমি ক্ষুদ্ৰতম ঘাতৰ গুণফল কেলৈ লৈছে চোৱা, ইয়াত 2 আছে, ইয়াতো 2 আছে, কিন্তু ইয়াত 3 আছে, ইয়াত 3 নাই। আমি অকল সাধাৰণটো ল'ব লাগিব, সাধাৰণটো ইয়াত লৈছে, হ'লনে? সাধাৰণটো ইয়াত লৈছোঁ আমি। তাৰপিছত কৈছে চাবা, সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফলক কৈছে। ক্ষুদ্ৰতম ঘাত কাৰ আছে? 2 to the power 1ৰ, মানে ক্ষুদ্ৰতম ঘাত মানে কি? সৰু ঘাত, সৰু পাৱাৰ থাকিব। 2 to the power 1ৰ সৰু ঘাত আছে, গতিকে ক্ষুদ্ৰতম ঘাতৰ গুণফলক কি বুলি কোৱা হয়? গসাগু। যদি এই সংখ্যা দুটা আমাক গসাগু উলিয়াব দিয়ে, গতিকে গসাগু হ'ব 2 to the power 1, তাৰমানে 2, হ'লনে? কিন্তু এইটো অকল গসাগুৰ ক্ষেত্ৰতহে হয়। এতিয়া আমি লসাগু কি সেইটো পঢ়িম। লসাগু কি হয়? সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল। আকৌ ধৰি লোৱা হৈছে 6 আৰু 8কে ধৰি লৈছোঁ আমি। 6ক আমি 2 × 3 বুলি লিখিব পাৰোঁ, 8ক আমি 2 × 2 × 2 বুলি লিখিব পাৰোঁ, ইয়াক 2 to the power 1 × 3 বুলি লিখিব পাৰোঁ, 3 to the power 1, আৰু ইয়াক 2 to the power 3 বুলি লিখিব। এতিয়া ইয়াত কৈছে সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল। ইয়াত আৰু এটা কথা মন কৰিবা, ইয়াত কোনো ধৰণৰ সাধাৰণ লিখা নাই। ইয়াত এনেকৈ কৈছে প্ৰতিটো সাধাৰণ, ইয়াত প্ৰতিটো সাধাৰণ নাই কোৱা। তাৰমানে ইয়াত দুটাতে মিলি থাকিব লাগিব সেইটো নহয়, দুটাতে মিলি নাথাকিবও পাৰে, দুটা সংখ্যাৰে উৎপাদক নহ'বও পাৰে। আমি ইয়াত সাধাৰণটো লৈছিলোঁ, যিটো মিলি থাকে সেইটো ধৰোঁ, আৰু তাৰে সৰু ঘাতটো লওঁ গসাগু উলিয়াবলৈ। কিন্তু ইয়াত মিলি থকাটো ল'ব লাগিব, সেইটো কোনো কথা নহয়, হ'বনে? এতিয়া আমি মিলি থকাটো এইটো ল'ম আৰু ই অকলে ল'ম, গতিকে ইয়াৰ যিহেতু নাই, গতিকে ইয়াক অকলে ল'ম। এতিয়া কৈছে যে উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল। এই দুটাৰ ভিতৰত বৃহত্তম ঘাত কাৰ আছে? 2 to the power 3 আছে, গতিকে লসাগু হ'ব 2 to the power 3 হ'ব। সেইটোতো হ'বই, যিহেতু ইয়াৰ বৃহত্তম ঘাত আছে, গতিকে 2 to the power 3টো হ'বই। লগতে 3 to the power 1টো হ'ব, যিহেতু সাধাৰণ বুলি কৈ দিয়া নাই, গতিকে ইয়াত 3 to the power 1টো আমি ল'ম, কিয়নো 3 to the power 1টোৱে ইয়াত বৃহত্তম হৈ আছে। 3 to the power 0 হৈ গ'লেতো 1 হৈ যাব ন,
তো 3 টু পাৱাৰ 1 টো ইয়াত বৃহত্তম ঘাত হৈ আছে আৰু যেটো সাধাৰণ বুলি কোৱা নাই গতিকে আমি এটাত থাকিলেও হেতু আমি ল'ব পাৰো হবনে এটো কাৰণে আমি 3 টো ইয়াত মাল্টিপ্লাই কৰিম আৰু ইয়াৰ তেতিয়া আনসাৰ কিমান হৈ যাব 24 হৈ যাব হয়নে নহয় এটা কি বুজি পালা গসাগু মানে হৈছে দুটা সংখ্যা যাৰ উৎপাদক সাধাৰণ হ'বই লাগিব দুটাতে থাকিবই লাগিব সাধাৰণ মৌলিক হ'বই লাগিব আৰু ক্ষুদ্ৰতম ঘাত হ'ব লাগিব তাৰ মানে আমি সাধাৰণ মৌলিকটোহে অকলম এইখিনি আৰু নলওঁ এটো যেহেতু সাধাৰণ হৈ আছে গতিকে এই দুটাই লম আৰু ইয়াৰ ক্ষুদ্ৰতম ঘাতটো লম ইয়াৰ ক্ষুদ্ৰতম ঘাত যেহেতু 2 টু দি পাৱাৰ 1 হৈ আছে গতিকে আমি হেতু লম আৰু বাকিখিনি আৰু যি থাকক আমি একো নাচাও আৰু অকল যেটো সাধাৰণ হৈ আছে অকল হেখিনি ভিতৰতে চাম আৰু লসাগুত কি হয় আমি সাধাৰণ ইয়াত নাই দিয়া তাৰ মানে আমাক ইয়াত সাধাৰণ চোৱাৰ কোনো প্ৰয়োজন নাই ইয়াত অকল আমি হেতুৱে চাব লাগিব কাৰ ঘাত বেছি হৈ আছে বৃহত্তম ঘাতৰ গুণফল তাৰ মানে কাৰ ঘাত বেছি হৈ আছে ইয়াত এটো সাধাৰণ হৈ আছে তো সাধাৰণ হৈ আছে আমি দুটাৰ ভিতৰত আমি এটা লম যেহেতু বৃহত্তম ঘাত ল'ব কৈছে বৃহত্তম ঘাতটো লম ডাঙৰ ঘাতটো লম আৰু ইয়াত সাধাৰণ হৈ থকা নাই যদি আমি এটো ল'ব পাৰিম আৰু এটো বৃহত্তম ঘাতটো লম যেহেতু ইয়াত সাধাৰণেই ল'ব লাগিব বুলি কৈ দিয়া নাই গতিকে আমি এটো ল'ব পাৰিম আৰু ইয়াৰ বৃহত্তম ঘাতটো লম এটোৱে হৈছে গসাগু আৰু লসাগুৰ মাজত ডিফাৰেন্স এতিয়া আৰু এটা কথা চাবা যি কোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত গসাগু ab আৰু লসাগু ab সমান a পূৰণ b হয় তাৰ মানে যি কোনো দুটা অখণ্ড সংখ্যা আমি যেনেকৈ 6 আৰু 8 বুলি ধৰি লৈছিলো হে 6 আৰু 8 ৰ গসাগু যেটো পাম আৰু লসাগু যেটো পাম সদায় সংখ্যা দুটাৰ লগত একে হ'ব আমি ইয়াত চোৱা আমি ইয়াত গসাগু কিমান পাইছিলো 6 আৰু 8 ৰ গসাগু পাইছিলো 2 লসাগু পালো 24 এটা আমি কৰি চাম চাবা গসাগু ab ৰ জাগাত আমি পাতি দিম 2 পূৰণ লসাগু ab ৰ জাগাত আমি পাতি দিম 24 যেহেতু হেকিটা পাইছিলো লসাগু আৰু গসাগু এই দুটা পূৰণ কৰি কিনে হেতু আমি ইয়াত লিখিব পাৰো 48 পালো আৰু এটো 48 আমি 6 into 8 টো ভাগ কৰিব পাৰো কিয়নো 6 8 যা 48 হয় হলে নহয় তাৰ মানে 6 পূৰণ 8 কৰি কিনে আমি 48 পাম আৰু 2 পূৰণ 24 কৰি কিনে আমি 48 পাম তাৰ মানে কি বুজিলো গসাগু ab ৰ যেটো পাম লসাগু ab ৰ যেটো পাম হেতুটা যদি পূৰণ কৰি দিও আমি সংখ্যা দুটা পূৰণ ফলটো পাই যাম তাৰ মানে সংখ্যা দুটা ab ৰ পূৰণফল 48 গতিকে গসাগু আৰু লসাগু সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হৈ থাকিব সদায় হলনে ইয়াৰ পৰা আমি উদাহৰণ 6 টো পাৰিবা এতিয়া একেবাৰে সহজ হৈ গল এটা উদাহৰণ 7 টো মই দেখাই দিছো সবা ইয়াত কৈছে উদাহৰণ 7 ইয়াত কৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404 ৰ গসাগু উলিওৱা ইয়াৰ পৰা ইহঁতৰ লসাগু উলিওৱা গসাগু উলিয়াবলৈ একেবাৰে সহজ আমিতো শিকিলুৱে এতিয়া চাবা লসাগু কেনেকৈ হৈছে দুটা সংখ্যা দিয়া হৈছে 96 আৰু 404 দুটা সংখ্যা দিয়া আছে ইয়াৰ প্ৰথমতে আমি গসাগু উলিয়াম ঠিক আছে 96 ক যদি আমি উৎপাদকীকৰণ কৰো 3 into 2 into 2 into 2 into 2 into 2 হ'ব তাৰ মানে হ'ব 3 into 2 to the power 5 হলে 404 ক যদি আমি গসাগু কৰো তেনে হলে 2 into 101 into 2 এটো হ'ব তাৰ মানে 2 square into 101 হ'ব হলনে নাই ইয়াত চাবা গসাগুত আমি কি কৰিছিলো যোনটো সাধাৰণ থাকিব আমি হেতু ধৰিম এটো সাধাৰণ হৈ আছে ইয়াত দুইটাতে আছে আমি এটো ধৰিম সাধাৰণ হ'ব লাগিব সাধাৰণটো লৈ ললো আমি বাকিখিনি এটা বাদ দিম বাকিখিনি নাচাম অকল সাধাৰণটো চাম সাধাৰণটোত আকৌ আমি কি কোনটো ধৰিম যেটো ঘাত সৰু হৈ আছে যেটো গৰিষ্ঠ সাধাৰণ উৎপাদক গসাগু উলাম গৰিষ্ঠ মানে কি সৰু গতিকে যেটোৰ ঘাত সৰু আমি হেতু লম তাৰ মানে 2 to the power 2 টো লম 5 টো নলয় এটো ঘাত ডাঙৰ হৈ আছে 2 to the power 2 টো লম গতিকে 96 আৰু 404 ৰ গসাগু কিমান হ'ব 2 to the power 2 তাৰ মানে 4 হলে নহয় ইয়াৰ পৰা আমি লসাগু উলিয়াই লব পাৰিম গসাগু ab পূৰণ লসাগু ab is equal to a পূৰণ b
এইটো যেহেতু আমি জানো গতিকে আমি ইয়াত ডাইৰেক্ট কৰিম হ'বনে আমি গসাগু এইটো গসাগু এ বিৰ জায়গাত 4টো ডাইৰেক্ট পাতি দিছো পূৰণ লসাগুটো আমাক উলাব দিছে গতিকে এতিয়া a পূৰণ b তাৰ মানে 96 * 404 কৰিলো এতিয়া চাবা ল হা গু 96,404 লিখিলো এটো এভাগে লিখিলাম 96,404 তলত 4 ৰে হৰণ কৰিলো এই 4 ইয়াত পূৰণ হৈ আছিল এফালে আহি গলে হৰণ হৈ গল নে এতিয়া চাবা 4 ৰে এটো যাবগে যাব নহয় কিমান পাবা 96 আৰু 404 ৰ লসাগু হ'ব 9696 একেবাৰে সহজ নহয় জানো ইয়াৰ পিছৰ অনুশীলনীসমূহ কৰিবলৈ চেষ্টা কৰিবা যদি কিবা নোৱাৰা বা বুজি নোপোৱা তেন্তে মোক কমেন্টত সুধিবা মই তাৰ উত্তৰ নিশ্চয় দিম যদি প্ৰয়োজন হয় তাৰ ওপৰত ভিডিও বনাই দিম মই ইয়াৰ পিছৰটো ভিডিওত বাস্তৱ সংখ্যাৰ উপপাদ্য 3টো বুজাম তোমালোক ইয়াৰ দ্বাৰা উপকৃত হ'বা বুলি আশা ৰাখিলো ধন্যবাদ